পাৰ্বতী দেৱী, ৰাঙলু গাঁও, পাহাৰগুৰি চুবুৰী। তাৰপিছত আৰু ৰাতি 2:30 মানত হাতী আহিলে। আহোঁতে আৰু গোটেই ঘৰ ইফালৰ পৰা সিফালে, সিফালৰ পৰা সিফালে ঘূৰি ঘূৰি ঘৰটো ভাঙিলে। তাৰ ইফালে দৌৰোঁ, সিফালে দৌৰোঁ, অকলশৰীয়া। তাৰপিছত আৰু হেৰি কৰি ভাঙি মেলি গ'ল। ইফালেও মানুহৰ শব্দ শুনি সিফালে আহে, ইফালে আহে, খুঁটো দি গোটেই হেৰি কৰি থাকে। কৰি তাৰপিছত আৰু পাছত ল'ৰাখিনি আহিলে, গাঁৱৰ ল'ৰাখিনিক মাতিলে ফোন কৰি। তাৰপিছত আৰু আহি পেলাই গ'ল আৰু হাতীটো খেদিলে। নাই কোনো অহা নাই এতিয়াও। নাই কোনো অহা নাই এতিয়া, কোনেও অহা নাই এতিয়ালৈকে। এজনে আহিছিলে, অকলশৰীয়া হাতীজনে গোটেই আহি পেলাই ভাঙি চিঙি বৰবাদ কৰি পেলালে আৰু হেৰি কৰি পেলাই। এতিয়া কি কৰোঁ আৰু, অকলশৰীয়া থাকোঁ, ল'ৰাকেইটা নাথাকে, হাজিৰা কৰিব যায় ল'ৰাকেইটা, বেলেগত আছে বাহিৰত। এতিয়া আৰু অকলে থাকোঁ, মানুহজনো নাই, আজি 5 বছৰে হ'ল। এতিয়া আৰু কি কৰে, উপায় নাই আৰু। যোৱা নিশা প্ৰায় 2টাৰ পৰা 3টা বজাৰ ভিতৰত আমাৰ এই গাঁৱৰ, আমাৰ এই চুবুৰী ৰাঙলু পাহাৰগুৰি, এইটো ইয়াৰ আমাৰ 3টা পৰিয়াল। এটা আমাৰ এইটো পাৰ্বতী দেৱী মোৰ খুৰী হয়, তেখেতৰ পৰিয়াল। আমাৰ গোপাল ঠাকুৰ বুলি এজন আছে, আৰু পদ্মেশ্বৰী বৈষ্ণৱ, তেওঁ অকলশৰীয়াকৈ থাকে। গতিকে এই 3টা পৰিয়ালত আপোনাৰ হাতীয়ে সন্ত্ৰাস চলাই পেলাই যি বিস্তৰ ক্ষতি সাধন কৰিছে, এইটো ছবিটো আপোনালোকে দেখা পাইছে। কিন্তু আমি দুখ পাইছোঁ, আজি অত যুগ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আৰু কি কয়, আমি প্ৰত্যেকটো ক্ষেত্ৰত বন বিভাগক হওক, চৰকাৰক আমি বন্যপ্ৰাণীৰ লগত যিটো সংঘাত আমি সদায় আপোচ কৰি আহিছোঁ। তাৰ বিনিময়ত আমি পাইছোঁ কি? আজি চাওক, এইখন ঘৰ ভাঙিলে, এইখন দুৰ্ভগীয়া মহিলাগৰাকী, আপুনি তেওঁৰ কান্দোন শুনিলেই, তেওঁৰ বিননি শুনিলেই। তেওঁ এতিয়া এই ঘৰটো এতিয়া বনাব কেনেকৈ আকৌ? ইয়াৰ কাৰণে চৰকাৰে এইটো ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা নাই। এইটো এপ্লাই কৰি পেলাই দিব লাগিব 7 মাহ, 8 মাহ পিছত 2000-3000 টকা দিয়ে। চৰকাৰৰ এইটো ব্ৰিটিছ দিনীয়া পুৰণি যিটো কম্পেনচেশ্যন পলিচি আছে, সেইমতে তেওঁলোকে কাম কৰি আছে। গতিকে মানে ভুক্তভোগীক ইমিডিয়েট মানে ৰিলিফ দিব পৰা কোনো ব্যৱস্থা চৰকাৰৰ নাই। আৰু আজি অকল আপোনালোকে সংবাদ মাধ্যম যোগেদি সদায় আপুনি বাতৰি পৰিৱেশন কৰিছে। আজি শিলঘাটত কি হৈছে, কামাখ্যাত কি হৈছে, সোণাৰী গাঁৱত কি হৈছে, হাটবৰ, আপোনাৰ এইফালে বামুণীগাঁও, এইফালে চিকনি, আমগুৰি, নতুন লাঙা, এই বিস্তীৰ্ণ কলিয়াবৰৰ এই বিস্তীৰ্ণ অঞ্চল, এই মানুহখিনি কেনেকৈ জীয়াই আছে? এই ভুক্তভোগী ৰাইজৰ বিননি কোনে শুনিব? আজি চৰকাৰে একো পদক্ষেপ ল'ব পৰা নাই। আজি বাৰে আমি দেখিছোঁ যে আলোচনা হয়, তো আলোচনাৰ পিছত মানে ব্যৱস্থা একো নাই। আৰু তাৰ ওপৰতে মানে ভোটৰ ওপৰত দানহ জাপি দিয়াকৈ আমাৰ এই 4 লেনটো যিটো আমি লৈ পেলাই আমি দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছোঁ, এই 4 লেনটো ইয়াৰ পৰা বাইপাছ কৰি পেলাই একদম সিফালে আপোনাৰ ইয়াৰ পৰা 12-15 কিলোমিটাৰ পিছলৈ লৈ পেলাই মানুহৰ জীৱন জীৱিকাৰ লগত হেতালি খেলাৰ যিটো চক্ৰান্ত চৰকাৰখনে কৰি আছে, এইখিনি কিন্তু কলিয়াবৰবাসী ৰাইজে খুব সূক্ষ্ম দৃষ্টিৰে চাই আছে। আৰু কলিয়াবৰবাসী ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লৈ থকা নিচিনা হৈছে এই গোটেই বিষয়বিলাকত লৈ পেলাই। আমি আহ্বান জনাইছোঁ চৰকাৰখনক যে আপোনালোকে সময় থাকোঁতে ৰাইজৰ এই সমস্যাবিলাকৰ প্ৰতি কাণ দিয়ক, মন দিয়ক। অন্যথা কিন্তু ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিঙিবলৈ হ'লে কিন্তু পৰিৱেশ কিন্তু খুব ভাল নহ'ব। বন বিভাগৰ লোক আহিছিল, বন বিভাগৰ লোক এতিয়ালৈকে আহি পোৱা নাই। তেওঁলোকে আহে বন বিভাগৰ লগত। আমি চাওক, বন বিভাগে ৰাইজৰ লগত মিলা মিছাকৈ তেওঁলোকে যিমানখিনি পাৰে কৰে। তেওঁলোকৰতো এটা ডিপাৰ্টমেণ্ট ন, তেওঁলোকৰতো কেইজনমান কৰ্মচাৰী। আমি তেওঁলোকক কি দুখ দিম? তেওঁলোকে হাতীটোক পাহাৰৰ পৰা পঠিয়াই নিদিয়ে যা ঘৰটো ভাঙি দে বুলি। কিন্তু তেওঁলোকৰ যিটো চৰকাৰৰ বৰমূৰীয়াসকল আছে, যোনে নীতি বনায়, যোনে পলিচি বনায়, সেই মানুহবিলাকে মানে ৰাইজৰ কাৰণে কি পলিচি লৈ আছে? ইয়াতে যে ঘৰটো ভাঙিলে লগে লগে ইমিডিয়েট কম্পেনচেশ্যন দিব লাগে, সেইটো বন বিভাগৰ পলিচি নাই, চৰকাৰৰ পলিচি নাই। সেইটো বন বিভাগে নবনাব, এইটো চৰকাৰে বনাব লাগিব পলিচিটো। আৰু ইয়াত যে গজমিত্ৰ অনুষ্ঠান মানে এটা হেৰি যে ঢাক ঢোল বজালে আমাৰ অসম চৰকাৰে, যে আমি গজমিত্ৰ বাহিনী গঠন কৰিছোঁ আৰু আপুনি হাতী মানুহ সংঘাতৰ কাৰণে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছোঁ, সেইবিলাক আঁচনি আজি ধোঁৱা চাঙত। সেইবিলাক আঁচনিক মানে ৰাইজক আভুৱা বাৰাৰ বাদে একো হোৱা নাই। গোটেই চৰকাৰখন মানে আপোনাৰ ফাঁকি আৰু বাকীত চলি আছে এই চৰকাৰখন। আৰু এনেকৈ ৰাইজক আভুৱা বাঢ়ি পেলাই দিন পাৰ কৰি আছে চৰকাৰখনে।